হেল্ল' গাইজ, মাজুলী ফাৰ্মলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সৰিয়হতলীলৈ আহিছোঁ। নতুন মাটি নতুনকৈ ভাঙি উলিয়াইছোঁ। আপোনালোকে ইয়াতে আমি আজি বাউণ্ডাৰীৰ কাম কৰি আছোঁ। আপোনালোকক দেখুৱাই দিছোঁ। এয়া আমি ফেঞ্চিং লগাই আছোঁ। যিটো ঝাটকা চলাৰ ফেঞ্চিং লগাই আছোঁ। তাৰ খুঁটা পুতি আছে। ইয়াতে টোটেল প্ৰায় 40 বিঘামান মাটি আছে। চ' ইয়াত আমি সৰিয়হ কৰিম। চ' তাত বাৰীত আমি যেনেকৈ অৰ্গেনিক প্ৰচেছত কৰিছোঁ, ইয়াত ছেইম প্ৰচেছ হ'ব। আমি ইয়াত একো কেমিকেল ইউজ নকৰোঁ, ইউৰিয়া চিউৰিয়া একো নিদিওঁ। ইয়াত দিলে আমি পচন সাৰ দিয়া হ'ব। এতিয়ালৈকে বৰ্তমান একো কৰা নাই, জাষ্ট হাল বাই থৈছোঁ। একেবাৰে পিয়ৰ নতুন মাটি, আগতে একো কৰা নাছিলে। চ' জংঘল হৈ আছিল। আমি চাফা কৰি উলিয়াই মেলি মাটিখিনি উলিয়াই হাল বালোঁ। এবাৰ দেখুৱাই দিছোঁ বাউণ্ডাৰী। এয়া এই খুঁটিটোৰ ইপাৰেও মাটি তাত প্ৰায় 15 বিঘামান হ'ব। এইফালে এইটো চাইডে প্ৰায় 28 বিঘামান হ'ব। এইফালে টোটেল মানে 40 বিঘা 45 ওচৰা ওচৰি আৰু। ইয়াতে মাজতে এখন খুঁটি আছে। এই খুঁটিৰ ইপাৰে প্ৰায় 18 বিঘামান মাটি আমি হাল বাই থৈছোঁ। সেইটো ছেইম একদম নতুন মাটি হয়। এইফালে ফেঞ্চিং লগাই দিছোঁ। ইয়াৰ পৰা এই খুঁটিৰ ইপাৰৰ পৰা এটা বাউণ্ডাৰী হ'ব আৰু ইয়াৰ ইটো পাৰে এটা বাউণ্ডাৰী হ'ব ফেঞ্চিং লগাম। চ' আজি ফেঞ্চিঙৰ কাম চলি আছে। 4-থলীয়া ফেঞ্চিং কৰিম। ইয়াত আজি দুডালকৈ লগাই লৈছোঁ, দেখুৱাই গৈ আছোঁ। প্ৰায় 6 to 7 ফিট আঁতৰে আমি পষ্টখিনি লগাই গৈছোঁ। এইফালে ফেঞ্চিঙৰ কাম চলি আছে। খুব দূৰত দাদা দুজনে পষ্টখিনি পুতি আছে। এয়াই আৰু বাউণ্ডাৰী। আজিলৈ ইমানেই।